ওম শান্তি। আজিৰ তাৰিখ 16 জুলাই 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, যিজন সকলোৰে সদ্গতি কৰোঁতা জীৱন মুক্তি দাতা, তেওঁ তোমালোকৰ পিতা হৈছে। তোমালোক তেওঁৰ সন্তান, তোমালোক তেওঁৰ সন্তান। তেন্তে কিমান নিচা থাকিব লাগে? আৰু আজিৰ প্ৰশ্ন, কোনসকল সন্তানৰ বুদ্ধিত বাবাৰ স্মৃতি নিৰন্তৰ থাকিব নোৱাৰে? পিতাই উত্তৰত কৈছে, যিসকলৰ সম্পূৰ্ণ নিশ্চয়তা নাই, তেওঁলোকৰ বুদ্ধিত পিতাৰ স্মৃতি স্থায়ী হৈ থাকিব নোৱাৰে। আমাক কোনে শিকাই আছে? এইটো নাজানিলে স্মৰণ কাক কৰিব? যিসকলে যথাৰ্থভাৱে চিনি লৈ স্মৰণ কৰে, তেওঁলোকৰহে বিকৰ্ম বিনাশ হয়। যিসকলে যথাৰ্থভাৱে চিনি লৈ স্মৰণ কৰে, তেওঁলোকৰহে বিকৰ্ম বিনাশ হয়। পিতা স্বয়ং আহি নিজৰ আৰু নিজৰ ঘৰৰ যথাৰ্থ পৰিচয় দিয়ে। পিতা স্বয়ং আহি নিজৰ আৰু নিজৰ ঘৰৰ যথাৰ্থ পৰিচয় দিয়ে। ওম শান্তি। এতিয়া ওম শান্তিৰ অৰ্থটো সদায় সন্তানসকলৰ স্মৃতিত থাকে। আমি আত্মা, আমাৰ ঘৰ হ'ল নিৰ্বাণ ধাম বা মূলধাম। বাকী ভক্তি মাৰ্গত মনুষ্যই যিয়েই পুৰুষাৰ্থ কৰে, তেওঁলোকে নাজানে কলৈ যাব লাগে। বাকী ভক্তি মাৰ্গত মনুষ্যই যিয়েই পুৰুষাৰ্থ কৰে, তেওঁলোকে নাজানে কলৈ যাব লাগে। সুখ ক'ত আছে, দুখ ক'ত আছে, একোৱেই নাজানে। যজ্ঞ, তপ, দান, পুণ্য, তীৰ্থ আদি কৰি চিৰি তললৈ নামিয়েই আহে। তোমালোকে এতিয়া জ্ঞান পাইছা, সেয়েহে ভক্তি বন্ধ হৈ যায়। ঘণ্টা, কাঁহ আদি বজাই থকাৰ সেই সকলো বাতাবৰণ বন্ধ। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিৰ পাৰ্থক্যটো আছে নহয়। নতুন সৃষ্টি হ'ল পাৱন সৃষ্টি। তোমালোক সন্তানসকলৰ বুদ্ধিত সুখধাম আছে। সুখধামক স্বৰ্গ আৰু দুখধামক নৰক বুলি কোৱা হয়। মনুষ্যই শান্তি বিচাৰে, কিন্তু তালৈ কোনেও যাব নোৱাৰে। পিতাই কয়, মই যেতিয়ালৈকে এই ভাৰতলৈ নাহোঁ, তেতিয়ালৈকে মোৰ অবিহনে তোমালোক সন্তানসকল যাব নোৱাৰা। ভাৰততেই শিৱ জয়ন্তীৰ গায়ন আছে। নিৰাকাৰ নিশ্চয় সাকাৰত আহিব নহয়। শৰীৰ অবিহনে আত্মাই কিবা কৰিব পাৰে জানো? শৰীৰ অবিহনেতো আত্মা দিগ্ভ্ৰান্ত হৈ ঘূৰি ফুৰে। অন্য শৰীৰতো প্ৰৱেশ কৰি লয়, অন্য শৰীৰতো প্ৰৱেশ কৰি লয়। কোনোবা ভাল, কোনোবা চঞ্চল থাকে, একেবাৰে হাহাকাৰ সৃষ্টি কৰে। আত্মাক নিশ্চয় শৰীৰৰ প্ৰয়োজন। সেইদৰে পৰমপিতা পৰমাত্মাৰো যদি শৰীৰ নাথাকে, তেন্তে ভাৰতত আহি কি কৰিব? ভাৰতেই অবিনাশী খণ্ড, ভাৰতেই অবিনাশী খণ্ড। সত্যযুগত এখনেই ভাৰত খণ্ড থাকে, বাকী সকলো খণ্ড বিনাশ হৈ যায়। গায়ন কৰে, আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল, এওঁলোকে আকৌ আদি সনাতন হিন্দু ধৰ্ম বুলি কৈ দিয়ে। পিতাই কৈছে যে ভাৰতেই অবিনাশী খণ্ড আৰু সত্যযুগত এখনেই ভাৰত খণ্ড থাকে, বাকী সকলো খণ্ড বিনাশ হৈ যায়। গায়ন কৰে, আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল, এওঁলোকে আকৌ আদি সনাতন হিন্দু ধৰ্ম বুলি কৈ দিয়ে। বাস্তৱত আৰম্ভণিত কোনো হিন্দু নাছিল, দেৱী দেৱতাসকল আছিল। ইউৰোপত থকাসকলে নিজক খ্ৰীষ্টিয়ান বুলি কয় আৰু ইউৰোপীয়ান ধৰ্ম বুলি ক'ব জানো? ইয়াত হিন্দুস্তানত থকাসকলে হিন্দু ধৰ্ম বুলি কৈ দিয়ে। যিটো দৈৱী ধৰ্ম শ্ৰেষ্ঠ আছিল, তেওঁলোকেই 84 জন্মত আহি ধৰ্মভ্ৰষ্ট হৈ গৈছে। যিসকল দেৱতা ধৰ্ম হ'ব, তেওঁলোকে ইয়ালৈ আহিব। যদি নিশ্চয়তা নাই, তেন্তে বুজিবা এইটো ধৰ্মৰ নহয়। যদিও ইয়াত বহে, তথাপি তেওঁ একো বুজি নাপাব। তাত প্ৰজাত কোনোবা কম পদ প্ৰাপ্ত কৰোঁতা হ'ব। সকলোৱে সুখ শান্তি বিচাৰে, সেয়াটো সত্যযুগতহে হয়। সকলোৱেতো সুখধামলৈ
যাব নোৱাৰে। পিতাই কৈছে যে সকলোৱেতো সুখধামলৈ যাব নোৱাৰে। সকলো ধৰ্ম নিজৰ নিজৰ সময়ত আহে। অনেক ধৰ্ম আছে, বৃক্ষ বৃদ্ধি হৈ গৈ থাকে। মূল কাণ্ড হ'ল দেৱী দেৱতাৰ ধৰ্ম, তাৰ পাছত তিনিটা ডাল। স্বৰ্গতটো এয়া হ'ব নোৱাৰে, দাপৰৰ পৰা নতুন ধৰ্ম ওলায়। ইয়াক বিচিত্ৰ মানৱ বৃক্ষ বুলি কোৱা হয়। বিৰাট ৰূপ ভিন্ন, এয়া হৈছে বিচিত্ৰ ধৰ্মৰ বৃক্ষ। অনেক প্ৰকাৰৰ মনুষ্য আছে। তোমালোকে জানা কিমান ধৰ্ম আছে। সত্যযুগৰ আদিত এটাই ধৰ্ম আছিল, নতুন সৃষ্টি আছিল। বাহিৰৰ লোকসকলেও জানে ভাৰতেই প্ৰাচীন স্বৰ্গ আছিল। বহুত চহকী আছিল, সেয়েহে ভাৰতে বহুত মান পায়। কোনোবা চহকী হয়, গৰীব হ'লে তেওঁৰ ওপৰত দয়া উপজে। বেচেৰা ভাৰত কি হৈ গ'ল, এয়াও ড্ৰামাত ভূমিকা আছে। এনেকৈ কয়ো যে সকলোতকৈ বেছি দয়াশীল ঈশ্বৰেই হয় আৰু আহেও ভাৰততেই। গৰীবৰ ওপৰত নিশ্চয় চহকীয়েই দান কৰিব নহয়। পিতা হৈছে বেসদৰ চহকী, উচ্চতকৈও উচ্চ কৰি তোলোতা। তোমালোক কাৰ সন্তান হৈছা সেইটো নিচা থকা উচিত। পৰমপিতা পৰমাত্মা শিৱৰ আমি সন্তান হওঁ, যিজনক জীৱন মুক্তি দাতা সদ্গতি দাতা বুলি কোৱা হয়। জীৱন মুক্তি প্ৰথমতে সত্যযুগত হয়। ইয়াততো হৈছে জীৱন বন্ধন। ভক্তি মাৰ্গত মিনতি কৰে যে বাবা বন্ধনৰ পৰা মুক্ত কৰক। এতিয়া তোমালোকে মিনতি কৰিব নোৱাৰা। তোমালোকে জানা পিতাজী জ্ঞানৰ সাগৰ, তেওঁৱে বিশ্বৰ ইতিহাস ভূগোলৰ সাৰ বুজাই আছে। তেওঁ জ্ঞানবান হয় আৰু এওঁতো অৰ্থাৎ ব্ৰহ্মা বাবা নিজেই কয়, মই ভগৱান নহয়, তোমালোকতো দেহৰ পৰা উদ্ধত, দেহী অভিমানী হ'ব লাগে। গোটেই সৃষ্টিক নিজৰ শৰীৰকো পাহৰিব লাগে। এওঁ অৰ্থাৎ ব্ৰহ্মা ভগৱান নহয়। এওঁক বাপদাদা বুলি কোৱা হয়। পিতা হ'ল উচ্চতকৈও উচ্চ। এয়া পতীত পুৰণা শৰীৰ। মহিমা বেলেগ। মহিমা কেৱল এজনৰে। মহিমা কেৱল এজনৰে। তেওঁৰ সৈতে যোগযুক্ত হ'ব লাগে, তেতিয়াহে পাৱন হ'বগৈ। পিতাই কৈছে যে তেওঁৰ সৈতে যোগযুক্ত হ'ব লাগে, তেতিয়া পাৱন হবাগৈ, নহ'লে কেতিয়াও পাৱন হ'ব নোৱাৰিবা আৰু অন্তিমত হিচাপ নিকাচ নিষ্পত্তি কৰি শাস্তি ভোগ কৰি গুচি যাবা। ভক্তি মাৰ্গত আমিয়েই সেয়া আছিলোঁ আৰু আমিয়েই হ'মগৈ। এইটো মন্ত্ৰ শুনি আছা। মই আত্মাই পৰমপিতা পৰমাত্মা আৰু তেওঁৱেই আত্মা। মই আত্মাই পৰমপিতা পৰমাত্মা আৰু তেওঁ আত্মা। এইটো ভুল মন্ত্ৰ পৰমাত্মাৰ পৰা বিমুখ কৰোঁতা হয়। পিতাই কয়, সন্তানসকল, মই আত্মাই পৰমাত্মা বুলি কোৱাটো একেবাৰে ভুল। তোমালোক সন্তানসকলক এতিয়া বৰ্ণৰো ৰহস্য বুজোৱা হৈছে। আমিয়েই ব্ৰাহ্মণ, আকৌ আমিয়েই দেৱতা হ'বৰ বাবে পুৰুষাৰ্থ কৰোঁ। আকৌ আমিয়েই দেৱতা হৈ ক্ষত্ৰিয় বৰ্ণত আহিম। অন্য কোনোবাই জানে জানো আমি কেনেকৈ চোৰাশী জন্ম লওঁ, কি কুলত লওঁ? তোমালোকে এতিয়া বুজি পোৱা যে আমি ব্ৰাহ্মণ। বাবাটো অৰ্থাৎ শিৱ বাবা ব্ৰাহ্মণ নহয়। তোমালোকে এই বৰ্ণবোৰত আহা, এতিয়া ব্ৰাহ্মণ ধৰ্ম তুলি গৈছে। এতিয়া ব্ৰাহ্মণ বৰ্ণত তুলি লৈছে। শিৱ বাবাৰ দ্বাৰা প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হৈছে আৰু এয়াও জানা যে নিৰাকাৰী আত্মাসকল আচলতে ঈশ্বৰীয় কুলৰ। নিৰাকাৰী সৃষ্টিত থাকোঁতা আকৌ চাকাৰী সৃষ্টিলৈ আহে, ভূমিকা পালন কৰিবলৈ আহিবলগীয়া হয়। তাৰ পাছত আহি আমি আকৌ দেৱতা কুলত অৰ্থাৎ 8 জন্ম ল'লোঁ। তাৰ পাছত আমি ক্ষত্ৰিয় কুলত, বৈশ্য কুলত যাওঁ। আমি পিতাই বুজায় যে তোমালোকে ইমান জন্ম দৈবী কুলত ল'লা, আকৌ ইমান জন্ম ক্ষত্ৰিয় কুলত ল'লা। 84 জন্মৰ চক্ৰ। তোমালোকৰ বাহিৰে এই জ্ঞান অন্য কোনেও পাব নোৱাৰে। যিসকলে এই ধৰ্মৰ হ'ব তেওঁলোকে ইয়ালৈ আহিব। ৰাজধানী স্থাপনা হৈ আছে। কোনোবা ৰজা ৰাণী, কোনোবা প্ৰজা হ'বগৈ। সূৰ্যবংশী লক্ষ্মীনাৰায়ণ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু 8 সিংহাসন চলে। আকৌ ক্ষত্ৰিয় ধৰ্মটো প্ৰথম, দ্বিতীয়, তৃতীয় এনেকৈ চলে। এই সকলোবোৰ কথা পিতাই বুজায়। জ্ঞানৰ সাগৰ যেতিয়া আহে তেতিয়া ভক্তি সমাপ্ত হৈ যায়। ৰাতি সমাপ্ত হৈ দিন হয়। তাত কোনো ধৰণৰ ঠেলা গতা খাবলগীয়া নহয়। আৰামেই আৰাম, কোনো হুলস্থুল নাই। এয়াও ড্ৰামা ৰচি থোৱা আছে। ভক্তি পন্থতেই পিতা আহে, সকলোৱে উভতি নিশ্চয় যাব লাগে। আকৌ একাদিক্ৰমে আহে,
যীশুখ্ৰীষ্ট আহিলে তেতিয়া তেওঁৰ ধৰ্মৰ লোকসকলো আহি থাকিব। এতিয়া চোৱা কিমান খ্ৰীষ্টিয়ান আছে। যীশুখ্ৰীষ্ট হৈ গ'ল খ্ৰীষ্টিয়ান ধৰ্মৰ বীজ। এই দেৱী দেৱতা ধৰ্মৰ বীজ হ'ল পৰমপিতা পৰমাত্মা শিৱ। যীশুখ্ৰীষ্ট হৈ গৈছে খ্ৰীষ্টিয়ান ধৰ্মৰ বীজ আৰু এই দেৱী দেৱতা ধৰ্মৰ বীজ হ'ল পৰমপিতা পৰমাত্মা শিৱ। তোমালোকৰ ধৰ্ম পৰমপিতা পৰমাত্মাই প্ৰতিষ্ঠা কৰে। তোমালোকক ব্ৰাহ্মণ ধৰ্মত কোনে আনিলে? পিতাই তুলি ল'লে, গতিকে ব্ৰাহ্মণ ধৰ্ম তেওঁতকৈ সৰু হ'ল। ব্ৰাহ্মণৰ টিকনি গায়ন কৰা হয়। এয়া টিকনি হৈছে উচ্চ স্থিতিৰ পৰিচায়ক আৰু তললৈ আহিলে শৰীৰ বৃদ্ধি হৈ গৈ থাকে। এই সকলোবোৰ কথা পিতাইহে বহি বুজায়। যিজন পিতা কল্যাণকাৰী তেওঁ আহি ভাৰতৰ কল্যাণ কৰে। সকলোতকৈ অধিক কল্যাণটো তোমালোক সন্তানসকলৰে কৰে। তোমালোক কিহৰ পৰা কি হৈ যোৱা? তোমালোক অমৰলোকৰ মালিক হৈ যোৱা। এতিয়াহে তোমালোকে কামৰ অৰ্থাৎ বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। তাত অকাল মৃত্যু নহয়, মৃত্যুৰ কথা নাই। বাকী চোলাটো অৰ্থাৎ শৰীৰটো সলনি হ'ব নহয়। যিদৰে সাপে এটা মুঠ সলাই আন এটা লয়, ইয়াতো তোমালোকে এই পুৰণা মুঠ এৰি নতুন সৃষ্টিত নতুন মুঠ ল'বাগৈ। সত্যযুগক কোৱা হয় ফুলৰ বাগিচা। তাত কেতিয়াও কোনো কটু বচন উচ্চাৰিত নহয়। ইয়াততো হয়ে কুসংগ, মায়াৰ সংগ আছে নহয়। সেইবাবে ইয়াৰ নামেই হ'ল ৰৌৰৱ নৰক। কোনো ঠাই অৰ্থাৎ ভৱন আদি পুৰণি হ'লে পৌৰ নিগমৰ লোকে আগতেই ঠাই খালী কৰি দিয়ে। পিতাইও কয়, যেতিয়া সৃষ্টি পুৰণি হয় তেতিয়া মই আহোঁ। জ্ঞানেৰে সদ্গতি হৈ যায়। ৰাজযোগ শিকোৱা হয়। ভক্তিততো একোৱেই নাই। অৱশ্যে হয়, দান পুণ্য কৰিলে তেতিয়া অল্পকালৰ বাবে সুখপ্ৰাপ্ত হয়। ৰজাসকলকো সন্ন্যাসীয়ে বৈৰাগ্য জন্মায়। এয়াতো কাউৰীৰ বৃষ্ঠাৰ সমান সুখ। এতিয়া তোমালোক সন্তানসকলক বেহুদৰ বৈৰাগ্য শিকোৱা হয়। এয়াতো হয়ে পুৰণি সৃষ্টি। এতিয়া সুখধামক স্মৰণ কৰা, আকৌ শান্তিধাম হৈ ইয়ালৈ আহিবা। দেলৱাৰা মন্দিৰত হুবহু তোমালোকৰ এই সময়ৰ স্মাৰক অৰ্থাৎ চিহ্ন আছে। তলত তপস্যাত বহি আছে, ওপৰত স্বৰ্গ আছে। নহ'লে স্বৰ্গ ক'ত দেখুৱাব? মনুষ্য মৰিলে ক'ব স্বৰ্গলৈ গ'ল। স্বৰ্গ ওপৰত আছে বুলি ভাবে, কিন্তু ওপৰত একো নাই। ভাৰতেই স্বৰ্গ আৰু ভাৰতেই নৰক হয়। এই দেলৱাৰা মন্দিৰ সম্পূৰ্ণ স্মাৰক। এই মন্দিৰ আদি সকলো পাছত নিৰ্মাণ কৰা হয়। স্বৰ্গত ভক্তি নাথাকে, তাত সুখেই সুখ। পিতা আহি সকলো ৰহস্য বুজায়। অন্য সকলো আত্মাৰ নাম সলনি হয়, শিৱৰ নাম সলনি নহয়। তেওঁৰ নিজৰ শৰীৰ নাই, শৰীৰ অবিহনে কেনেকৈ পঢ়াব? প্ৰেৰণাৰতো কোনো কথা নাই। প্ৰেৰণাৰ অৰ্থ হ'ল বিচাৰ। পিতাই কৈছে যে প্ৰেৰণাৰ অৰ্থ হ'ল বিচাৰ। এনেকুৱা নহয় ওপৰৰ পৰা প্ৰেৰণা দিব আৰু সেয়া ইয়াত আহি পাই যাব। ইয়াত প্ৰেৰণাৰ কোনো কথা নাই। যিসকল সন্তানৰ পিতাৰ সম্পূৰ্ণ পৰিচয় নাই, যিসকল সন্তানৰ পিতাৰ সম্পূৰ্ণ পৰিচয় নাই, সম্পূৰ্ণ নিশ্চয়তা নাই, তেওঁলোকৰ বুদ্ধিত পিতাৰ স্মৃতিও স্থায়ী হৈ নাথাকিব। আমাক কোনে শিকাই আছে? সেইটো নাজানিলে কাক স্মৰণ কৰিব? পিতাৰ স্মৃতিৰেহে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। যিয়েই জন্ম জন্মান্তৰৰ লিংগকেই স্মৰণ কৰে, ভাবে এয়া পৰমাত্মা, তেওঁৰ এইটো চিহ্ন, তেওঁ নিৰাকাৰ, সাকাৰ নহয়। পিতাই কয়, ময়ো প্ৰকৃতিৰ আধাৰ ল'বলগীয়া হয়, নহ'লে তোমালোকৰ সৃষ্টিচক্ৰৰ ৰহস্য কেনেকৈ বুজাম? এয়া হ'ল আত্মিক জ্ঞান। পিতাই কৈছে যে ময়ো প্ৰকৃতিৰ আধাৰ ল'বলগীয়া হয়, নহ'লে তোমালোকক সৃষ্টিচক্ৰৰ ৰহস্য কেনেকৈ বুজাম? এয়া হ'ল আত্মিক জ্ঞান। আত্মাসকলেহে এই জ্ঞান পায়। এই জ্ঞান একমাত্ৰ পিতাইহে দিব পাৰে। পুনৰ্জন্মটো ল'বই লাগে। সকলো ভাৱৰীয়াই ভূমিকা প্ৰাপ্ত কৰিছে। নিৰ্বাণত কোনেও যাব নোৱাৰে, মোক্ষ পাব নোৱাৰে। যি প্ৰথম নম্বৰত বিশ্বৰ মালিক হয় তেওঁৱেই ৮৪ জন্মত আহে। চক্ৰ নিশ্চয় পৰিক্ৰমা লগাব লাগে। মনুষ্যই ভাবে মোক্ষ অৰ্থাৎ মোক্ষ প্ৰাপ্তি কৰে। কিমান মতান্তৰ আছে, বৃদ্ধি হৈ গৈ থাকে, উভতি কোনো নাযায়। পিতাইহে
84 জন্মৰ কাহিনী শুনাই তোমালোক সন্তানসকলে পঢ়ি আকৌ পঢ়াব লাগে। এই আত্মিক জ্ঞান তোমালোকৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে, শূদ্ৰয়ো দিব নোৱাৰে, দেৱতাসকলেও দিব নোৱাৰে। সত্যযুগত দুৰ্গতি নহয়, যাৰ কাৰণে জ্ঞান পাব। এই জ্ঞান হয়ে সদ্গতিৰ কাৰণে, সদ্গতিদাতা, মুক্তিদাতা, মাৰ্গদৰ্শক এজনেই। স্মৃতিৰ যাত্ৰাৰ অবিহনে কোনো পবিত্ৰ হ'ব নোৱাৰে। শাস্তি নিশ্চয় ভোগ কৰিব লাগে, পদো ভস্ত হৈ যাব। সকলোৰে হিচাপ নিকাচটো নিষ্পত্তি হ'বই লাগে নহয়। তোমালোকক তোমালোকৰে কথা বুজাই অন্য ধৰ্মত যোৱাৰ কি প্ৰয়োজন? ভাৰতবাসীয়েহে এই জ্ঞান পায়। পিতাও ভাৰতলৈকে আহি 3টা ধৰ্ম প্ৰতিষ্ঠা কৰে। এতিয়া তোমালোকক ক্ষুদ্ৰ ধৰ্মৰ পৰা উলিয়াই উচ্চ কুলত লৈ যায়। সেয়া হৈছে নিজ পতিত কুল। আৰু এতিয়া পাৱন কৰি তুলিবৰ বাবে তোমালোক ব্ৰাহ্মণসকল নিমিত্ত হোৱা। ইয়াক ৰুদ্ৰ জ্ঞান যজ্ঞ বুলি কোৱা হয়। ৰুদ্ৰ শিৱ বাবাই যজ্ঞ ৰচনা কৰিছে। এই বেসদৰ যজ্ঞত গোটেই পুৰণি সৃষ্টি আহুতি হৈ যাব। আকৌ নতুন সৃষ্টি স্থাপনা হৈ যাব। পুৰণি সৃষ্টি নাশ হ'ব। তোমালোকে এই জ্ঞান লোৱাই নতুন সৃষ্টিৰ বাবে। পিতাই কৈছে যে তোমালোকে এই জ্ঞান লোৱাই নতুন সৃষ্টিৰ বাবে। দেৱতাসকলৰ ছায়া পুৰণি সৃষ্টিত নপৰে। তোমালোক সন্তানসকলে জানা যে কল্প পূৰ্বে যিসকল আহিছিল তেওঁলোকে আহি এই জ্ঞান ল'ব। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পাঠ পঢ়িব। মনুষ্যই ইয়াতেই শান্তি বিচাৰে। এতিয়া আত্মাটো হৈ শান্তিধামৰ নিবাসী। বাকী ইয়াত শান্তি কেনেকৈ হ'ব পাৰে? এই সময়ততো ঘৰে ঘৰে অশান্তি, ৰাৱণ ৰাজ্য হয় নহয়। সত্যযুগত একেবাৰে শান্তিৰ ৰাজ্য হয়। এটাই ধৰ্ম, এটাই ভাষা থাকে। সত্যযুগত এটাই ধৰ্ম আৰু এটাই ভাষা থাকে। সত্যযুগত একেবাৰে শান্তিৰ ৰাজ্য হয় আৰু এটাই ধৰ্ম আৰু এটাই ভাষা থাকে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে। এই পুৰণি সৃষ্টিৰ পৰা বেসদৰ বৈৰাগী হৈ নিজৰ দেহকো পাহৰি শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে। নিশ্চয় বুদ্ধিৰ হৈ স্মৃতিৰ যাত্ৰাত থাকিব লাগে। আৰু দ্বিতীয়তে, আমিয়েই সেয়া আছিলোঁ আৰু আমিয়েই হ'মগৈ। এইটো মন্ত্ৰ যথাৰ্থভাৱে বুজি এতিয়া ব্ৰাহ্মণৰ পৰা দেৱতা হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। সকলোকে ইয়াৰ যথাৰ্থ অৰ্থ বুজাব লাগে। আৰু আজিৰ বৰদান। অন্তৰ্মুখিতাৰ অভ্যাসেৰে অলৌকিক ভাষা বুজি পাওঁতা সদায় সফলতা সম্পন্ন হোৱা। অন্তৰ্মুখিতাৰ অভ্যাসেৰে অলৌকিক ভাষা বুজি পাওঁতা সদায় সফলতা সম্পন্ন হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। যিমানেই তোমালোক সন্তানসকল অন্তৰ্মুখী মধুৰ শান্তস্বৰূপত স্থিৰ হৈ গৈ থাকিবা, সিমানেই নয়নৰ ভাষা, ভাৱনাৰ ভাষা আৰু সংকল্পৰ ভাষা সহজে বুজি গৈ থাকিবা। এই 3 প্ৰকাৰৰ ভাষা আত্মিক যোগী জীৱনৰ ভাষা। এই অলৌকিক ভাষা বহুত শক্তিশালী। সময় অনুসৰি এই 3টা ভাষাৰ দ্বাৰাহে সহজে সফলতা প্ৰাপ্ত হ'ব। সেইকাৰণে এতিয়া আত্মিক ভাষাৰ অভ্যাস গঢ়ি তোলা। আৰু আজিৰ শ্লোগান। তোমালোক ইমান পাতল হৈ যোৱা যাতে পিতাই তোমালোকক নিজৰ পিৰঠিত অৰ্থাৎ চকুৰ পতাত বহুৱাই লগত লৈ যাব পাৰে। তোমালোক ইমান পাতল হৈ যোৱা যাতে পিতাই তোমালোকক নিজৰ পিৰঠিত অৰ্থাৎ চকুৰ পতাত বহুৱাই লগত লৈ যাব পাৰে। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত। সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। বৰ্তমান সময়ত বিশ্ব কল্যাণ কৰাৰ সহজ সাধন হৈছে নিজৰ শ্ৰেষ্ঠ সংকল্পৰ একাগ্ৰতা।
ইয়াৰ দ্বাৰাই সকলো আত্মাৰ দিগ্ভ্ৰান্ত হৈ থকা বুদ্ধি একাগ্ৰ কৰিব পাৰি। ইয়াৰ দ্বাৰাই সকলো আত্মাৰ দিগ্ভ্ৰান্ত হৈ থকা বুদ্ধি একাগ্ৰ কৰিব পাৰিবা। বিশ্বৰ সকলো আত্মাই বিশেষকৈ এইটোৱে ইচ্ছা ৰাখে যে দিগ্ভ্ৰান্ত হৈ থকা বুদ্ধি একাগ্ৰ হৈ যাওক বা মন চঞ্চলৰ পৰা একাগ্ৰ হৈ যাওক। ইয়াৰ বাবে একাগ্ৰতা অৰ্থাৎ সদায় একমাত্ৰ পিতাৰ অন্য কোনো নাই এইটো স্মৃতিৰে একৰস স্থিতিত স্থিৰ হোৱাৰ বিশেষভাৱে অভ্যাস কৰা। সদায় একমাত্ৰ পিতা অন্য কোনো নাই এইটো স্মৃতিৰে একৰস স্থিতিত স্থিৰ হোৱাৰ বিশেষভাৱে অভ্যাস কৰা। ওম শান্তি।